নিশ্চয়কৈ আইচেংপা চাওক যে ইতিমধ্যে আপুনি অৱগত হৈছে যে উৰিয়ামঘাট উজনি অসমৰ উৰিয়ামঘাট অঞ্চলৰ ইতিমধ্যে পৰিৱেশ আপুনি দেখিছে আৰু মেৰাপানী অঞ্চলৰ যি ২ নং নেঘেৰী বিল আছে সেই স্থানতে মই উপস্থিত আছোঁ আৰু তাৰ পৰিৱেশটো আমি পোৱাৰ পৰা দেখাবলৈ যত্ন কৰিছোঁ যে একাংশ লোকে ইতিমধ্যে তেওঁলোকৰ যিহেতু কালি দিনটোত উচ্ছেদৰ কাৰণে যিটো জাননী বা তেওঁলোকক ইয়াৰ পৰা ঘৰ বা মাটি বা এৰি তেওঁলোকক বয় বস্তুলৈ যাবলৈ ৭ দিনৰ সময়সীমা বান্ধি দিছে বন বিভাগ তথা প্ৰশাসনে আৰু তাৰপিছত দেখা পোৱা গৈছে যে আজি পুৱা ভাগত একাংশই এই অঞ্চলৰ একাংশই তেওঁলোকৰ কিছু বয় বস্তু ইয়াৰ পৰা আঁতৰাই পঠিয়াইছে বা স্থানান্তৰ কৰিছে কিন্তু দ্বিতীয় কথাটো হ'ল যে একাংশই কৈছে যে তেওঁলোকৰ ইয়াতেই জন্ম তেওঁলোকে ইয়াতে পঢ়া শুনা কৰিছে কিন্তু তেওঁলোক যাব ক'ত এই ধৰণৰ কথাবোৰ আহিছে আৰু দ্বিতীয় কথাটো হ'ল যে ৭ দিনৰ সময়সীমা বান্ধিছে আৰু এতিয়া এই অঞ্চলটোত দেখা পাইছোঁ যে কালি দিনটোত যিহেতু নটিচ দিয়া সময়তে এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে কিছুমানে নটিচ ইতিমধ্যে তেওঁলোকে আঁতৰাইও দিছে তেনেকুৱা পৰিৱেশ এটা আপোনালোকে দেখা পাইছে আৰু তেনে মুহূৰ্তত মই এই স্থানৰ পৰিৱেশটো মই কেইবাবছৰ পৰত দেখুৱাবলৈ দেখুৱাবলৈ আমি চেষ্টা কৰিম যে এক প্ৰকাৰ যদি চাবলৈ যায় ইয়াত আমি স্থানীয় লোকসকলে কিন্তু কোনো ধৰণৰ মন্তব্য নিদিয়ে বা তেওঁলোকে কিছু বিৰত আছে কাৰণ তেওঁলোকে কৈছে যে আমি কথা কাই কি লাভ কাৰণ কথা যদি কওঁতে যদি প্ৰশাসনে আমাক ৰাখে তেতিয়াহ'লে আমি কথা ক'ম কিন্তু প্ৰশাসনে যদি আমাক নাৰাখেই আমাক ইয়াৰ পৰা এই স্থানৰ পৰা আমাক আঁতৰাই পঠিয়াব গতিকে কৈ কি লাভ আছে এই ধৰণৰ তেওঁলোকৰ মন্তব্য এতিয়া আমি যদিও আহি আমি এই লাইভ নকৰাৰ পূৰ্বে আমি ২ এজনৰ লগত কথা পাতিছোঁ তেওঁলোকে সংবাদ মাধ্যমৰ প্ৰতি তেওঁলোকৰ কিছু ক্ষোভ আছে যে আৰু সমান্তৰালভাৱে আপুনি যদি চাব যে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকী তেওঁ আজি উৰিয়ামঘাট অঞ্চল য'ত ইতিমধ্যে সেই স্থানত উপস্থিত হ'ব যিহেতু তাত দেখা পোৱা গৈছে বহু লোকে সেই স্থান ত্যাগ কৰিছে আৰু সেই গোলাঘাট জিলাৰ অন্তৰ্গত এই যি ২ নং নেঘেৰী বিল আছে এই নেঘেৰী বিলটো যিহেতু উচ্ছেদৰ এক প্ৰক্ৰিয়া হয়তো ৭ দিনৰ পিছত চলিব পাৰে গতিকে যদি সম্ভৱ হয় কয় নকয় আমি চেষ্টা কৰিম তেওঁৰ পৰা কাৰণ দাদা মই অকণমান জানিবলৈ যত্ন কৰিম এই ধৰণৰ চাওক যে তেওঁলোকে কোন ধৰণৰ মন্তব্য নিদিয়ে কাৰণ তেওঁলোকৰ মনত কিছু ক্ষোভ আছে যদি আপোনালোকে যিহেতু ইয়াৰ পৰা আপোনালোকক নটিচ দিছে আপোনালোকে কি সিদ্ধান্ত ভাবি লৈছে এইটো বিষয়লৈ একো নকওঁ মই হয় নটিচখন দিছে নাই নটিচখন দিছে এতিয়া কি কৰিম বুলি ভাবিছে একো নকৰোঁ ইয়াতে থাকিম আমি ক'ত নোযাম আমাৰ বেলেগ জেগাত স্থান নাই আমি ইয়াত জন্ম আমাৰ ডকুমেণ্টছ চাওক ইয়াত প্ৰশাসনে আমাৰ ডকুমেণ্টছ চাওক আমি ক'ৰ পৰা আহিছোঁ কি কথা আমাক নটিচ দি দিলেই হৈ যাব নেকি ইয়াত আহিলে মানে ভাঙি দিব পাৰে চৰকাৰৰ একো নাই সেইটো আমি ইয়াৰ পৰা আঁতৰি নাযাওঁ ইয়াত লাগিলে মৰিম আমি তাতকৈ গুলি কৰি মাৰি দিলেও আমি মানে ভালেই পাম এতিয়া কথাটো হ'ল আপোনালোকে ঠিকেই কৈছে ৭ দিনৰ সময়সীমা এটা বান্ধি দিছে নাই আমিতো ৭ দিন নহয় চৰকাৰে লাগিলে 2 দিনে দিয়ক এদিনে দিয়ক ঘৰ বাৰী চৰকাৰৰ আইন ভাঙিব লাগিব আমি অসুবিধা নিদিওঁ মোটামুটি আমি ইয়াতে থাকিম পাল পাৰি হ'লেও তিৰপল হ'লেও ইয়াতে থাকিব লাগিব আমি ক'ত যাম আমাক সংস্থাপন দিয়া নাই নহয় চৰকাৰে যে আমুকত যাওক দেখুৱাইছে নেকি নাই দেখুওৱা নহয় আমিতো মানুহ হয় আমি জানুৱাৰ নহয় আমাৰ ঘৰ দুৱাৰ ভাঙি দিব আমি ক'ত থাকিম সেইবিলাক সিদ্ধান্ত চৰকাৰে লৈছে নেকি অকল ভাঙি দিম বুলি ক'লে হৈ যাব নেকি ভাঙি দিয়ক ইয়াতেই থাকিম ইয়াতেই মৰিম একাংশ দেখিছোঁ বয় বস্তুলৈ কিছুমান ওলাই গৈছে মানে বয় বস্তু আঁতৰাইছে আপুনি হয় কিছুমান মানুহে ভয় লাগিছে ঘৰ দুৱাৰৰ পৰা ধৰক যিখিনি মূল্যৱান বস্তু আঁতৰাইছে নআঁতৰা নহয় আমাৰ ঘৰত সোমাই গৈ চাওক আমাৰ পৰিয়ালৰ ভিতৰত আমি এটা চুলিও হিলা নাই আৰু আপোনালোকে নিজে দেখি আছে ঘৰ বাৰী আমি একো বস্তু আঁতৰাই দিয়া নাই আৰু নআঁতৰাওঁ আপোনালোকে কেতিয়া আহিছিলে অঞ্চললৈ কেতিয়া মানে আমাৰ এইটো মই সঠিককৈ ক'ব নোৱাৰিম আৰু ধৰক ইয়াত আমাৰ দেউতাৰ ধৰক এনেই অহা মানে 78ৰ কাগজ এটা আছে এইটোৱে জানো কিন্তু মোৰ জন্ম ইয়াত 83ত মতে ইয়াত জন্ম নগা 85 চনত গণ্ডগোল হৈছে ইয়াত 85 চনত আমি ধৰক ইয়াত বহুত দুখো কৰিছোঁ নগাৰ মাৰো খাইছোঁ নগাই আমাৰ ঘৰ বাৰীও জ্বলাইছে গুলিও কৰিছে আমাক তো আমি এই জেগাডোখৰত আমি এটা জেওৰা লেখীয়া হৈ আছিলোঁ হা ইয়াৰ বাহিৰত এইখিনি মাটি এটা টাইমত নগাৰ আছিলে আমি কিনি নগাৰ পৰা কিনি পিনি আমি অসম বনাইছিলোঁ কিন্তু আমি কোৱা নাই যে নগাৰ ফলীয়া হৈ কোৱা নাই মাটিডোখৰ নগাৰহে আছিলে আমি দখল কৰি আমি অসম বনাইছোঁ কি আমি কিনি লোৱা হয় নগাৰ পৰা ডকুমেণ্টছ আছে আমাৰ কিন্তু আমি হয় এতিয়া আমাৰ চৰকাৰে ধৰক 2টাকে 3টাকে অংগনবাদী স্কুল আছে লাইন আছে ৰাস্তা দিছে আমাক পকী ঘৰ দিছে আমাক আঁচনি দিছে যে সবখিনি দি পিনে চৰকাৰে ইমান দিন ক'ত আছিলে যদি ইয়াত আমি সন্দেহযুক্ত বাংলাদেশী ইয়াত সোমাই আছোঁ চৰকাৰে কি কৰি আছিলে প্ৰশাসনে কি কৰি আছিলে কেনেকৈ সোমাবলৈ পাইছিলোঁ আমি ইয়াত সেইখিনি তথ্য কৰিছে নে নাই চৰকাৰে সেইখিনিলৈ চকু দিব লাগে মোটামুটি আপুনি ভোট দিয়ে নে হয় মই ভোট দিওঁ মোৰ ইয়াত ভোট হৈছে আপোনাৰ 2005ৰ পৰা হৈছে মোৰ দেউতা আপোনাৰ যেনে হেৰি 85ত দিছে আমাৰ ককা তাতকৈ 77ত দিছে হয় মুস্তাক হুছেইন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি সেই সকল লোকৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিলে আৰু ৰাইজৰ মাজত আচলতে তীব্ৰ ক্ষোভ আছে কিছু সংখ্যক লোকে সেই স্থানৰ পৰা আঁতৰি গৈছে যদিও আন একাংশই কিন্তু তেওঁলোক আকুৰকুচ হৈ আছে তেওঁলোকে সেই স্থান ত্যাগ নকৰোঁ বুলি কৈছে তেওঁলোকে সকলো চৰকাৰী সুবিধা লাভ কৰিছিল তেওঁলোকৰ পকী পথ আছে তেওঁলোকৰ বিদ্যুৎ সংযোগ আছে তেওঁলোকৰ চৰকাৰী সকলো আঁচনি তেওঁলোকে লাভ কৰিছিল তেওঁলোকৰ তাত অংগনবাড়ী কেন্দ্ৰ আছে বুলি তেওঁলোকে জনাইছে গতিকে চৰকাৰী ইমানবোৰ সা সুবিধা পোৱাৰ পাছত তেওঁলোক কেনেকৈ অবৈধ বাংলাদেশী হ'ল সেই প্ৰশ্ন তেওঁলোকে চৰকাৰৰ ওচৰত উত্থাপন কৰিছে